টিয়কৰ নেপালী সত্ৰৰ গোস্বামী মিল্ক প্ৰডাক্টৰ যোগেদি অঞ্চলটোৰ বহু পুৰুষ মহিলা আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন 2003 চনত গঢ় দিয়া উদ্যোগটোত জড়িত হৈ আছে শতাধিক গোপালক টিয়কৰ নেপালী সত্ৰৰ গোস্বামী মিল্ক প্ৰডাক্টৰ যোগেদি অঞ্চলটোৰ বহু পুৰুষ মহিলা অৰ্থনৈতিকভাৱে সবল হোৱা দেখা গৈছে 2003 চনতে গঢ় দিয়া উদ্যোগটোত জড়িত হৈ আছে যোৰহাট জিলাৰ বহু গোপালক এই গোপালকসকলে প্ৰতিদিনে গোস্বামী মিল্ক প্ৰডাক্টে গাখীৰ দিয়ে আৰু এই গাখীৰৰ পৰা মিঠাই পনীৰ কেক ৰসগোল্লা আদি প্ৰস্তুত কৰি বহু পুৰুষ মহিলা অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হোৱা পৰিলক্ষিত হৈছে মানে কামটো কৰিবলৈ সুখী হৈছোঁ কাৰণ আমি প্ৰায় 20-25 গৰাকীমান মহিলাই কাম কৰি আমি স্বাৱলম্বী হ'ব পাৰিছোঁ আৰু ইয়াৰ দ্বাৰা মানে বহুত পৰিয়াল উপকৃত হ'ব পাৰিছে আপনি গোস্বামী মিল্ক প্ৰডাক্টত আপোনাৰ কি বস্তু ইতমে উৎপাদন কৰি হৈ আছে এতিয়া এটা বৰ্তমান বেকাৰী তাৰপিছত গাখীৰৰ পৰা উৎপাদিত মানে যিখিনি মিঠাই সেইখিনি হৈ আছে নতুনকৈ বেকাৰী উদ্যোগ স্থাপন কৰি এই উদ্যোগত বহু যুৱক জড়িত হৈ পৰিছে উল্লেখ্য যে গৰাকী গোস্বামীয়ে জানিবলৈ দিয়া মতে একাংশ বহিৰাগত পুঁজিপতি গোষ্ঠীয়ে প্ৰথমে গোপালকসকলক জোখতকৈ অধিক টকা দি গাখীৰ সংগ্ৰহ কৰে পাছত আৰু তাৰ পাছত কম মূল্য দিয়াত সেইসকল গোপালক বঞ্চিত হৈ ঘূৰি আহিছে বুলি জানিবলৈ দিয়ে অন্যহাতে গোস্বামী মিল্ক প্ৰডাক্টত বিহুৰ সময়ত হেজাৰ অধিক দৈ টেকেলি প্ৰস্তুত কৰি অসমৰ বিভিন্ন জিলালৈ বিস্তাৰিত কৰিছে বুলি জানিব পৰা যায় তেওঁলোকৰ টিয়কৰ ৰাধাকৃষ্ণ মন্দিৰত এখন গাখীৰৰ বিপণী থকাৰ লগতে যোৰহাটৰ পূব শ্ৰী প্ৰকাশনৰ ওচৰত এখন বিপণী থকাৰ উপৰিও লাডৈগড় এখন বিপণী খোলাৰ চিন্তা কৰিছে বুলি জানিব পৰা গৈছে দুৰ্লভ গোস্বামীৰ যোগেদি এতিয়া অঞ্চলটোৰ বহু পুৰুষ মহিলা অৰ্থনৈতিকভাৱে উপকৃত হোৱাটো অঞ্চলটোৰ বাবে এক শুভ লক্ষণ বুলি বিবেচিত কৰিব পাৰি ৰাইজে আঁকোৱালি লৈছে যিহেতু গোস্বামী মিল্ক প্ৰডাক্টৰ বস্তুখিনিতো ৰাইজে গ্ৰহণ কৰি আছে যেতিয়া গোস্বামী মিল্ক প্ৰডাক্টৰ পৰা বেকাৰীটো ওলাইছে তেতিয়া মানে বেকাৰীটো সহজে আমাৰ মানে জনসাধাৰণৰ লগত আমি আঁকোৱালি লৈছে অসমৰ বিভিন্ন জিলালৈ গৈছেনে নাই আপোনাৰ বিভিন্ন যোৰহাট ডিষ্ট্ৰিক্ট শিৱসাগৰ আৰু গোলাঘাটলৈ গৈছে তিনিখন ডিষ্ট্ৰিক্টলৈ আমাৰ এতিয়া বৰ্তমান বেকাৰী বস্তু কিমান মহিলা আৰু কিমান পুৰুষ বৰ্তমান জড়িত হৈছে আপোনাৰ এই উদ্যোগটো আমাৰ আচলতে গাখীৰ আৰু বেকাৰীলৈ কমেও 1500 ঘৰ মানুহ জড়িত হৈ আছে গাখীৰ আৰু বেকাৰী আৰু মানে মহিলা কমেও 30-40 গৰাকী মহিলাই কাম কৰে আৰু পুৰুষো 50জনমান মানুহ জড়িত হৈ আছে আপুনি বৰ্তমান উদ্যোগ কিমান চনৰ পৰা গঢ় দিছে মই গাখীৰৰ কামটো 2003 চনৰ পৰা কৰিছোঁ আৰু বেকাৰীটো এবছৰ হৈছে জাজিমুক্ত অঞ্চলটোৰ ভিতৰত এটা গাখীৰৰ এটা উৎপাদনৰ ক্ষেত্ৰ হিচাপে কয় এই ক্ষেত্ৰখনৰ পৰা অসমীয়া যুৱক যুৱতীসকল উপকৃত হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব এতিয়া আমাৰ জাজিমুখৰ কমেও 50-60জন ল'ৰাই জাজিমুখত উৎপাদিত থলুৱা গাখীৰখিনি লৈ অসমৰ বিভিন্ন জেগালৈ মানে গাখীৰখিনি কঢ়িয়াই নি পৰিয়ালখিনি চলি আছে যথেষ্ট উপকৃত হৈছে আৰু ইয়াত নিবনুৱা সমস্যা কমেও 150জন নিবনুৱা মানে পুৰুষ ইয়াৰ লগত মানে জড়িত হৈ মানে পৰিয়াল উপকৃত হৈ আছে আৰু এই ক্ষেত্ৰত এটা বুজা যায় যে বিভিন্ন সময়ত ধৰা এই থলুৱা ব্যৱসায়ীসকলক কিছু মানে কোনোবা দিগদাৰ দিয়া এটা দেখা গৈছে যে ধৰক কোনোবা পুঁজিপতি উদ্যোগবিলাকে এইবিলাক হস্তান্তৰ কৰা হৈছে আমাৰ থলুৱা উদ্যোগবিলাকৰ ডাঙৰ সমস্যা আছে এইটো কথাটো হৈছে যে আমাৰ জাজিমুখই বুলি ক'ব নোৱাৰি অসমৰ বিভিন্ন প্ৰান্তত এতিয়া মানে আমাৰ থলুৱা গাখীৰখিনিৰ ওপৰত পুঁজিপতি মানে চকুৰ পৰিছে পুঁজিপতি মানে থলুৱা গাখীৰখনৰ ওপৰত পুঁজিপতি উদ্যোগবিলাকে আহি পেলাই সেই গাখীৰখিনি ল'ব বিচাৰিছে আমাৰ একো আপত্তি নাই গোস্বামী মিল্ক প্ৰডাক্টত থলুৱা মানুহে গাখীৰ দিয়ে নিদিয়ে তাৰ কোনো কথা নাই মোৰ স্বাৰ্থৰ মানে ব্যক্তিগত স্বাৰ্থৰ কথা নহয় মই যিহেতু বেকাৰী খুলিছোঁ আজি এবছৰৰ পৰা বেকাৰী আৰম্ভ কৰিছোঁ যেতিয়াই পুঁজিপতি উদ্যোগসকলে অসমীয়াৰ থলুৱা গাখীৰকণ নি পেলাই বাহিৰলৈ নি তাক আহি অসমৰ মানুহক খুৱাবৰ কাৰণে যিটো চেষ্টা চলাইছে আমি তেতিয়া মানে কি হৈছে আমাৰ যিখিনি গাখীৰ আমি কালেকশ্যন কৰি আছিলোঁ সেই গাখীৰখিনিত তেওঁলোকে মানে আমাতকৈ বেছি গাখীৰ পইচা দি আমাৰ কমেও 150 আমাৰ এই টিয়কৰ কথা কৈছোঁ কমেও 50জন নিবনুৱাই যিখিনি গাখীৰ কালেকশ্যন কৰি পেলাই বিভিন্ন জেগালৈ লৈ গৈ আছিল তেওঁলোকৰ কাৰণে এটা ডাঙৰ সমস্যা আহিছে তেওঁলোকে পুঁজিপতিসকলে যিকোনো ঠাইতে মানে মাৰ্কেটিং কৰক তাৰ আপত্তি নাই আমাৰ কিন্তু আমি আমাৰ নিচিনা ল'ৰাখিনিয়ে যিখিনি গাখীৰ কালেকশ্যন কৰিবলৈ চলি আছে সেই গাখীৰখনৰ ওপৰত মানে বেছি দাম দি উঠাই লৈ যোৱাৰ ওপৰতহে আমাৰ চিন্তিত হৈছোঁ আমি মানে য'ত গাখীৰ তুলিছোঁ তাত আমাতকৈ বেছি পইচা দি গাখীৰ লৈ গৈছে কিন্তু প্ৰথমতে নিছে পিছত আপোনাৰ কম আকৌ সেইসকলক মানে কমকৈ পইচা দি আকৌ কিন্তু আমাৰ এই যিবিলাক গোপালক আছে সেই গোপালকবিলাকে থলুৱা উদ্যোগপতিবিলাক গাখীৰবিলাক দিছে সেই সম্পৰ্কত আপুনি কি ক'ব উদ্যোগপতি দিছে যে মানে সেইখিনি আমি আহ্বান জনাইছোঁ আমি এটা কথাই কৈছোঁ যে তেওঁলোকৰ আমি গাখীৰৰ কাপত আজি মোৰ 22 বছৰ হ'ল
পূৰবী আমুলতো বহুত পুৰণা, তেওঁলোকতো আমাতকৈ বহুত পুৰণা সেইটো ক'বলৈ যোৱা নাই, কিন্তু আজি এবছৰত তেওঁলোকে আজি প্ৰথমতে যিটো পইচা দিছিলে তাৰপিছত এতিয়া মোৰ ওচৰলৈ বহুত মানুহ ঘূৰি আহিছে, বোলে গোস্বামী দা আপুনি আৰু গাখীৰ কাপটো বন্ধ নকৰিব, যিহেতু আকৌ যদি আপুনি গাখীৰ কাপ বন্ধ কৰে তেতিয়াহ'লে আমাৰ নিচিনা এই থলুৱা মানে ব্যৱসায়ীসকল তেওঁলোকে আকৌ কম পইচা দি আকৌ গাখীৰটো উঠাই লৈ গুচি যাব। গতিকে মানে এবাৰ প্ৰথমতে বেছি পইচা দিব, তাৰপিছত আকৌ সময়মতে নানি কম পইচা দি আমাৰ থলুৱা লোকসকলক মানে এটা মানে প্ৰলোভন দি আছে, এটা মানে হেৰি কৰি পেলাই আকৌ পইচাটো কম দিয়াটো ডাঙৰ সমস্যা হৈছে। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।